শীতৰে সেমেকা নিশা মই উপস্থিত আছোঁ ডক্টৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱৰ বাসভৱনত। দাদা, যিহেতু আজি 2025 শেষ হ'ব, 2026 নৱবৰ্ষ আহিব। 2025ত আমি বহুজনক হেৰুৱালোঁ। 2025 বৰ্ষটো খুব এটা বেয়া আছিল। এতিয়া 2026 নতুন নৱবৰ্ষ আহি আছে, কি ক'ব? কোনোটো সময়ে বেয়া নহয়, এইটো নিজৰ ওপৰত কথা। বাকী আমি যিবোৰ ঘটনা উপঘটনাক বেয়া বুলি কৈছোঁ, সেইবিলাক এটা প্ৰক্ৰিয়াৰ চলি থাকে। পৃথিৱীখন যেনেকৈ আহিছে, যেনেকৈ আৰম্ভ হৈছিল, যেনেকৈ চলি আছে, তাৰ ভিতৰৰ এটা সীমা আৰু বছৰবিলাক আমি বনাই লোৱা সভ্যতাৰে বনাই লোৱা এটা সীমা, সেই সীমাটো আজি অতিক্ৰম কৰিম। কিন্তু আজিৰ দিনটোৰ লগত অহাকালিৰ দিনটোত কোনোৱে বেলেগ নাই। একেধৰণে সূৰ্য উদয় হ'ব, ৰাতিপুৱা হ'ব, যদি কুঁৱলী পৰে আগৰ দৰে কুঁৱলী পৰিব, আকৌ গৈ পেলাই সন্ধিয়া হ'ব, ৰাতিটো হ'ব। কিন্তু আমাৰ সভ্যতাৰ সময়ত এটা হিচাপৰ কাৰণে, এটা পৰিশীলিত সমাজ ব্যৱস্থাৰে চলিবৰ কাৰণে এটা সময়ত এই বছৰবিলাক বনাই লৈছিলে। গতিকে তেতিয়া এটা দিন আমি পাৰ কৰালোঁ, 365 দিন বা 366 দিন আমি পাৰ কৰাইছোঁ। কিন্তু আমি এই সময়টো এই বিশ্ব ব্ৰহ্মাণ্ডত বা এই জগতত কোনো কালেও অহা নাছিল, নহয় জানো? যোৱাকালিৰ দিনটো, আজিৰ দিনটো, অহাকালিৰ দিনটো কোনো দিন অহা নাছিল। ই আহি আছে, গৈ আছে এটা প্ৰক্ৰিয়া। কিন্তু কথা হৈছে কি, আমাৰ প্ৰত্যেকৰে জীৱনটো এটা সময়ৰ কাৰণে পাওঁ। গতিকে জীৱন আমি উপভোগ কৰিব লাগিব। জীৱন উপভোগ কাৰণে ইট ড্ৰিংক বি মেৰিয়েই নহয় অকল, তাত বহু কথা থাকে। যোনে জীৱনটোৰ দৰ্শন যেনেকৈ লয় সেই হিচাপত। গতিকে মই ভাবোঁ বিগত যোৱা সময়ছোৱাত 365 দিন বা 366 দিনত আমি কিছুমান মানুহক হেৰুৱাইছোঁ, কিছুমান আচৰিত ধৰণৰ ঘটনা হৈছে। তাতোকৈ ডাঙৰ ডাঙৰ ঘটনা ঘটি গৈছে পৃথিৱীত, নহয় জানো? আপুনি মহাভাৰত ৰামায়ণৰ কথা জানে, কোৰাণৰ কথা জানে, জেছাছ খ্ৰীষ্টক কেনেকুৱা ধৰণে মাৰিছিল আপোনাৰ জানেই। কেনেকৈ হজৰত মহম্মদক খেদিছিলে, মক্কাৰ পৰা হেৰিলৈকে গৈছিলে। আকৌ তেনেকৈ শংকৰদেৱক কেনেকৈ আঁতৰিব লগা হৈছিল, বৰদোৱাৰ পৰা গৈ একেবাৰে কোচবিহাৰত গৈ তেনেকৈ মধুপুৰ সত্ৰত। গতিকে এইবিলাক ঘটনা পৰিঘটনা ঘটি থাকে। কিন্তু মানৱ সভ্যতা এটা সোঁত, এটা বোৱতী সুঁতি এইটো এটা বোৱতী সোঁত এটা চলি আছে, চলি থাকিব। আমি বৰ ভাগ্যৱান, আমি বহু ধৰণৰ কথা দেখিলোঁ। মই বিশেষকৈ আজি 80 ক্ৰছ কৰিলোঁ। মই অবৈজ্ঞানিক কথা বহুত দেখিলোঁ। আপুনি 80 ক্ৰছ কৰিলোঁ, মই 82 চলি আছোঁ এতিয়া। গতিকে মই সেই ঠিক স্বাধীনতা আগতেই জন্ম হৈছোঁ। যেতিয়া নেকি হিটলাৰৰ পতন হ'ব ধৰিছিল, সেই মুহূৰ্ততে কিজানি হিটলাৰে সেই সময়ত লুকাব লগা হৈছিল। সুভাষ বসু যেতিয়া গৈ পেলাই নোহোৱা হৈ গ'ল, এই আপোনাৰ কোহিমালৈ আহি নোহোৱা হৈ গ'ল, সেই মুহূৰ্ততে বোধহয় মোৰ জন্ম হৈছিল। কাৰণ মই মোৰ কিতাপ স্বপ্নদ্ৰষ্টাত মই নিজে লিখা কথাখিনি, সেই কথাটো মই বিৱৰণ দিছোঁ। বোধহয় যেতিয়া সুভাষ বসুৱে পলাই যায়, একেবাৰে চিৰদিনৰ কাৰণে বিচাৰি নাপালে, সেই মুহূৰ্তৰ কোনোবা এটা সময়তে হয়তো ইয়াৰ পৰা 4 কিলোমিটাৰ দূৰৰ হাউলি মোহনপুৰ, তাহানিৰ ৰজাৰ ৰাজধানী আছিল, তাতে হয়তো মোৰ মাতৃৰ গৰ্ভত মই সেইদিনাখন থিতাপি লৈছিলোঁ। দাদা, আমি আপোনাৰ লনখনত অলপ খোজকাঢ়ি কথা পাতোঁ, ভাল লাগিব। এই 82টা বসন্ত অতিক্ৰম কৰি আপুনি ইমান ধুনীয়া কিদৰে? আচলতে মানুহে সদায় আত্মবিশ্বাস ৰাখিব লাগে আৰু পৰিশীলিত জীৱন এটা লাগিবই। পৰিশীলিত জীৱন লাগিব, কাৰণ আপোনাৰ তেজ মঙহেৰে গঢ়া, তাৰ ভিতৰত এটা হৃদপিণ্ড আছে। তাতকৈ ডাঙৰ কথা আছে এটা মন। এই মনটোৱে আপুনি চাব, ভয় লগাৰ লগে লগে ডিপডিপাই বুকুখন, নহয়, চক খোৱাৰ লগে লগে ডিপডিপাই, পৰীক্ষাত বহিলে ডিপডিপাই। গতিকে এই কথাখিনি যদি এই ডিপডিপনিটো যোনে তাক সংযমেৰে ৰাখিব পাৰিছে, তাৰ উপৰি হৈছে কি, আপোনাৰ তেজ মঙহেৰে জড়িত এই দেহাটো আপুনি তাক প্ৰতিপাল কৰিব লাগিব। আপুনি সন্মান কৰিব লাগিব আপোনাৰ দেহটোক। আপোনাৰ মগজুটোক আপুনি তাক যিটো ইংৰাজীকে কণ্ট্ৰল কৰিব লাগিব। কাৰণ মনে বহু দূৰলৈ বহু বিচাৰিলে বুলি আপুনি নাপায় নহয়। তাৰোপৰি দেহটো আপুনি সকলো মনত ৰাখিব যে ইয়াত তেজ মঙহ আৰু মাংস পিণ্ডৰে গঠিত। গতিকে এইখিনি বস্তু আপুনি সুন্দৰকৈ ৰাখিব লাগিলে এটা পৰিশীলিত জীৱন লাগিব, স্বাভাৱিক কথা নহয় জানো? আৰু আপোনাৰ এখন খুব ধুনীয়া সোণালী পাম আছে, আৰু তাতে আপুনি প্ৰায় সময় অতিবাহিত কৰে।
প্ৰায় মানে এতিয়া এই ৰাতি আমি তাতে মোৰ বোৱাৰী মোৰ ঘৰ তাতে এটা হেৰি কৰিছে নতুন বছৰৰ বুলি হয় আপুনি কালি আহিবচোন সোণালী বম বেলেগ ধৰণে সজাইছো এতিয়া হয় কাইলৈ নিশ্চয় উপভোগ যাম কৰিব চেষ্টা আপোনালোক কৰিম আহক আমি। এবাৰ হয় কাইলৈ যাবলৈ আমি সোণালী চেষ্টা বমত কৰিম। মই ক'বলৈ গ'লে 50 বছৰ ধৰি মই তাৰ সাধনা কৰিছো আচ্ছা আচ্ছা মই যেনেকৈ মোৰ চিকিৎসা সেৱা হয় মোৰ সংসাৰখন যেনেকৈ কৰিলোঁ হয়, গঢ়িলোঁ হয়, হয়। মই তাক যি ধৰণে সমাজৰ লগত থাকিলোঁ হয়। ঠিক তাৰ কাষে কাষে মই হয় সোণালী পামখন বনাই যোৱাটো গৈছোঁ গৈছে হয় গতিকে সোণালী পাম মই আপোনালোকে মই উপভোগ কৰক হয় সোণালী পাম হয় মই সেইটোৱে বিচাৰিছোঁ নিশ্চয়। অকল ই আয়ৰ বাট নহয় হয় ই উপভোগৰ বাট কৰি লৈছোঁ হয় হয় মংগলদৈ চহৰৰ হয়। আৰু মংগলদৈ চহৰত যিহেতু আপুনি এখন খুব প্ৰতিষ্ঠিত নাৰ্ছিং হোম যিখন ডেপছন্স নাৰ্ছিং হোম আপুনি প্ৰতিষ্ঠা কৰিছে আৰু এতিয়া আপোনাৰ পুত্ৰই হয়তো চলাই আছে আৰু খুব ইয়াত খুব উন্নত মানৰ চিকিৎসা হয় এই ডেপছন্স নাৰ্ছিং হোম বিষয়ে আপুনি কি ক'ব? মই ক'ৰবাত কৈছোঁ প্ৰকাশ কৰিছোঁ হয় মই চিকিৎসক নহওঁতেই হয় কিয় জানো মই দেখিছিলোঁ যে কিছুমান শুশ্ৰূষাকাৰী কিছুমান ৰোগী আৰু কিছুমান ডক্তৰ জাতীয় বস্তু মোৰ নাৰ্ছিং হোমৰ কনচেপ্ট তেতিয়া নাছিলে আজিৰ হয়। পৰা মোৰ 60 বছৰ আগতে হয়। মোৰ যেতিয়া 20 বছৰ বয়স বা হয়। 75 বছৰ আগতে মই হয়। যেতিয়া ঠিক কৈশোৰলৈকে আহি আছোঁ হয় তেনেকুৱা এটা কল্পনা মোৰ আছিলে পিছত মই নিজে যেতিয়া দেখিলোঁ যে চিকিৎসক হ'ব লাগে মই প্ৰকাশ কৰিছোঁৱেই চিকিৎসক হৈ উঠি মই চিন্তা কৰিছিলোঁ মই যে চাকৰি নকৰোঁ মই গাঁৱে গাঁৱে হেৰি কৰিম আৰু মই পাৰিলে নিজে এখন প্ৰতিষ্ঠা কৰিম হয় আৰু সেইকাৰণে মই 1970 চনৰ হয় 6 এপ্ৰিলত টংলাৰ দৰে ঠাইত হয় গোটেই উত্তৰাঞ্চলত MBBS ডক্তৰ নাই মই হয়। তাত আৰম্ভ কৰিছিলোঁ হয় আৰু মোৰ তাত সুন্দৰ অভিজ্ঞতা হৈছে হয় আৰু পৰিশ্ৰম কেনেকৈ কৰিব লাগে মানুহৰ হৃদয় কেনেকৈ জয় কৰিব হয়। লাগে হয়। মই আৰু মানুহ আচলতে কি বিচাৰে হয় মই তেতিয়া অনুভৱ কৰিছিলোঁ যে অকল শাৰীৰিক চিকিৎসাই নহয় হয় মনৰ চিকিৎসা কৰিব লাগে আচ্ছা। সমাজৰো চিকিৎসা কৰিব লাগে আধ্যাত্মিক চিকিৎসা কৰিব লাগে হয়। এই চাৰিটা লৈহে স্বাস্থ্য স্বাস্থ্য, আৰু হয়। সেই হিচাপে মই আহি আছোঁ আজি আৰু শেষত গৈ ইয়াতে মই প্ৰথমতে আৰম্ভ কৰিছিলোঁ 1981 চনত হয়। তাৰপিছত 2.5 বছৰ চলাই হয়। বন্ধ কৰি হয়। আকৌ মই 2003 পৰা আৰম্ভ কৰি আজি এয়া দেখিছে আৰু মই এতিয়াও 82 বছৰ হৈছে মই এতিয়া আৰু সেইবিলাকৰ পৰা ল'ৰাহঁতে মোৰ ছোৱালীহঁতে বোৱাৰীহঁতে মোক কৈছে যে দেউতা আপুনি অলপ হেৰি কৰক হয়। আমি মোৰ ল'ৰাই পূৰা দায়িত্ব লৈছে হয় সুন্দৰ যদিও চিকিৎসক নহয় হয় মোৰ বাহিৰে মোৰ পৰিয়ালত হয় আনকি নাতিহঁতেও চিকিৎসক হোৱা নাই কিন্তু সুন্দৰকৈ চলাইছে মই দেখিছোঁ হয় আৰু মোক কয় মানুহে আপোনাৰ ল'ৰাই ডক্তৰ হোৱা নাই আপুনি কেনেকৈ চলাব মোৰ নহয় হয় সি এটাৰহে বিশেষজ্ঞ হ'ব কিমান বিশেষজ্ঞ লাগে গতিকে আচল মেনেজমেণ্ট হয় মেনেজমেণ্ট কৰি আছে আপুনি আহক মোৰ হয়। নাৰ্ছিং কলেজ চাওক হয় আপোনালোকে হয় কি নিশ্চয় ধৰণে আমি কৰিছে। পৰৱৰ্তী আৰু সময়ত উন্নত নিশ্চয় কৰিছোঁ চেষ্টা আমি কৰিম। যিখিনি ব্যৱস্থা আজিকালি লাগে চিটি স্কেনেই হওক হয় বা আল্ট্ৰাচাউণ্ডেই হওক হয় বা সুন্দৰ অতি মডুলাৰ অতি হওক হয় একেলগে 2-3টা অতি আমাৰ চলি থাকে এতিয়া হয় NICUৱে কওক হয়। ICUৱে কওক হয়। গোটেইবিলাক ব্যৱস্থা আমি কৰিব লাগে আপুনি এগৰাকী ডাক্তৰে নহয় আপুনি অভিনেতা আপোনাৰ দাদা অমৰেন্দ্ৰ নাৰায়ণ দেৱ ৰাষ্ট্ৰীয় পুৰস্কাৰ কলাকৰ তাতে আপুনি খুব সুন্দৰ অভিনয় কৰিছে এটা চৰিত্ৰ কওকচোন। মই আচলতে মোৰ অভিনয় এটা সঁচাকৈ নিচা হয় আৰু মই আবৃত্তি কৰি খুব ভাল হয় পাওঁ মই যেতিয়া কলেজত আছিলোঁ হয়। আবৃত্তিকাৰ হিচাপে বিখ্যাত হৈছিলোঁ আৰু মই তেতিয়া আমাৰ প্ৰথম প্ৰি মেডিকেল হৈছিল আমি মূল কলেজত পোৱাই নাছিলোঁ আমি চহৰত থাকিব লাগিছিল ডিব্ৰুগড় হয় তাৰ পৰা গৈয়ে 3 মাহ পিছতে আমি কলেজ উইক পাইছিলোঁ তাত মই ষ্টাণ্টলি এটা আমাৰ মিয়া চৰিত্ৰ তেতিয়া ভালকৈ তাত দেখাই নাছিল হয় মিয়া চৰিত্ৰ এটা লৈ হয় মই খোলা মাঠত হয়। গৈ ওলাই কৰি গৰু এটা খেদি ফুৰিছিলোঁ ষ্টাণ্ট হৈ গৈছিলে গোটেই কলেজখন হয়। আৰু তেতিয়াৰ পৰা চবেই জানে অলপ যে এই সংলাপ মনত আছে নেকি আপোনাৰ? কেনেকো এই আলিমুদ্দিন কই আমার গোলটা কই আমার পাশুটা কই হালার বেটা হ্যাঁ তুই এখানে কি দেখছো মেলা দেখছো গোল সাবাটা কই গেল হ্যাঁ বাসুরটা এইটাই আপুনি দুৰ্দান্ত এজন প্ৰেমিকো আছিল কিন্তু আপোনাৰ যিহেতু আপুনি দুৰ্দান্ত এজন প্ৰেমিকো আছিলে মই ভাবোঁ মই এই পানী কেঁচুৱাতে মাত হেৰুৱাইছিলোঁ মোৰ কিতাপখনত যিখন স্বপ্নদ্ৰষ্টা তাত মোৰ আত্মউপলব্ধিত মই তাত লিখিছোঁ মই কিয় জনা নজনা দিনৰ পৰা এগৰাকী নাৰী বিচাৰি ফুৰিছিলোঁ যিগৰাকী নাৰীয়ে মোক সকলো দিব পাৰিব তেওঁ মোৰ বন্ধু মোৰ ভাৰ্যা মোৰ মাতৃ মোৰ বাইদেউ মোৰ অভিভাৱক সকলো হ'ব আৰু সেইটো বিচাৰি ফুৰি এসময়ত মই তেওঁ নজনাকৈয়ে 1966 চনৰ 1 জানুৱাৰীৰ দিনাখন ভৈৰৱকুণ্ডৰ পিকনিকত মই তেখেতক দেখিছিলোঁ তেখেত তেতিয়া প্ৰি ইউনিভাৰ্চিটি পঢ়ি আছিলে আজি মোৰ যি পত্নী আজি যি অকণমান অসুস্থ হৈ পৰি আছে তেওঁ প্ৰায় 77 বছৰ বয়স তেখেতে এতিয়া তেখেতক মই সঁচাকৈ মোহিত কৰিছিল মোক
আৰু তেখেতক জনাবলৈ মোৰ প্ৰায় 6টা বছৰ লাগিছিল। আচ্ছা আৰু তাৰপিছত তেখেতক কিন্তু মই জয় কৰিলোঁ। আৰু মোৰ চিৰদিন জীৱন সংগী হিচাপে পাই মই সঁচাকৈ এগৰাকী সুন্দৰ তাৰিখ মই জীৱনৰ সংগী হিচাপে আপোনাক এটা চুৱেটাৰ উপহাৰ দিছিল কলেজত, সেই চুৱেটাৰটোৰ বিষয়ে অকণমান কওকচোন। চুৱেটাৰ তেখেতৰ আচলতে এতিয়া আপোনালোকৰ প্ৰেম চলি আছে। প্ৰেম চলি আছে। তেখেতে মানে তেখেত প্ৰি ইউনিভাৰ্চিটি থাকোঁতে মই পচন্দ কৰিলোঁ। তাৰপিছত তেখেতক মই বোধহয় কলেজৰ গ্ৰেজুৱেশ্যনৰ শেষৰ ফালে মই তেখেতক প্ৰকাশ কৰিলোঁ যে মই তোমাক বিচাৰোঁ প্ৰকাশে। তেওঁ মানে মোক হেৰি নকৰি কলেজৰ ইউনিভাৰ্চিটিত গৈ তাৰ পৰা লিখিলে আচ্ছা এখন নামবিহীন পত্ৰ মোৰ পৰীক্ষাৰ সময়ত। তাৰপিছত মই যেতিয়া চিকিৎসক হ'লোঁ, মই তেতিয়া আপোনাৰ ইণ্টাৰ্ণশ্বিপ কৰি আছোঁ, ডক্টৰ পঢ়িবও নালাগে, পাছ কৰিলোঁ। আকৌ অকণমান চৰকাৰে আমাক দৰমহাও দিয়ে। তেতিয়া আমি পঢ়িলোঁ। সেই সময়ত ডক্টৰ হোষ্টেলত থাকোঁতে হঠাৎ মই এটা মানে পেকেট পালোঁ। আচ্ছা মই তেতিয়া গাইনী ছিনিয়ৰ হাউচমেনশ্বিপ কৰি আছিলোঁ। মই গাইনী পঢ়াৰ ইচ্ছা আছিল, সদায় এইটো ইণ্টাৰেষ্ট থাকিয়েই গ'ল মোৰ। তেখেতৰ এটা হঠাৎ পেকেট পালোঁ, খুলি চাই দেখোঁ এটা আপোনাৰ অৰেঞ্জ কালাৰৰ এটা হাফ চুৱেটাৰ, এটা ৰঙা টাই আৰু দুটা পুতলা দুটা এতিয়াও আছে, বুঢ়া বুঢ়ী পুতলা দুটা। আৰু হেৰিটো এতিয়াও আছে মোৰ, এই চুৱেটাৰটো টাইডাল মই সুন্দৰকৈ সংগ্ৰহ কৰি পকেটটো দেখাব পাৰোঁ। এতিয়াও মানে পকেটটো মই আকৌ তেনেকৈ ব্যৱহাৰ কৰিছিলোঁ, আকৌ ৰাখিছোঁ। মোৰ জীৱনৰ প্ৰথম প্ৰেমৰ স্বাক্ষৰ। আপুনি যিহেতু কৈছে কবিতা আবৃত্তি কৰে, আজি নৱবৰ্ষত যদি আপুনি এটা কবিতা আবৃত্তি কৰে কিমান দিনৰ মূৰত লগ পালোঁ তোমাক এবাৰ। হয়তো বহুত দিন, হয়তো বহুত বছৰ শৰতেহে মন শীত পাৰ হৈ যোৱাৰ পিছত আজি তোমাক লগ পালোঁ। তুমি জানো একোকে নোকোৱা, তুমি জানো এই বুলি নোসোধা এবাৰ, কেনে আছা, দেহ মন ভালনে তোমাৰ? এটা ভাল লাগিল। নৱবৰ্ষৰ বহুত আপোনাক আমাৰ ফ'কাছ মিছনৰ পৰা শুভেচ্ছা জনালোঁ। আপুনি ভালে থাকক। ফ'কাছ মিছনৰ আটাইয়ে সুন্দৰকৈ দিনবোৰ অতিবাহিত হওক, আগত দিনবোৰ সুন্দৰ হওক, আৰু ফ'কাছ মিছন মানুহে সুন্দৰভাৱে আৱতি লওক, গ্ৰহণ কৰক, এই মোৰ শুভকামনা। আৰু কি ক'ম, ধন্যবাদ।